নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ, গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনি হিতাধিকাৰীৰ বেংক একাউণ্টত একেলগে 2 মাহৰ 6,000 টকা সোমাই যাব। লাখপতি বাইদেউ আঁচনিত যদিহে আপুনি 10,000 টকা লাভ কৰিছিলে আৰু গছপুলি ৰোপণ কৰিছে, তেন্তে আপুনি লাভ কৰিব 25,000 টকা। আপুনি যদিহে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল আৰু চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছিল, তেন্তে আপোনাৰ বাবে আহি পৰিছে বৃহৎ সুখবৰ। চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰা সকলৰ বেংক একাউণ্টত সোমাই যাব প্ৰথম কিস্তিৰ 51,500 টকা। আৰু ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে আহি পৰিছে কেইবাটাও নতুন খবৰ। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব কেইবাটাও আঁচনি। ৰেচন কাৰ্ড থাকিলে আপুনিও লাভ কৰিব কেইবাটাও আঁচনিৰ সুবিধা। লগতে আহি পৰিছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আটাইখিনি খবৰ আপুনি ভালদৰে জানিবৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এই ধৰণৰ খবৰবিলাক আপুনি সদায় পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে আজি। তেখেতে এইটো এটা পষ্ট কৰা দেখিবলৈ পাইছে আপোনালোকে। তেখেতে উল্লেখ কৰিছে, আপুনি গ্ৰাম্য উদ্যোগী নেকি? নিজৰ কৃষিভূমিত ক্ষুদ্ৰ উদ্যোগ বা খাদী প্ৰকল্প স্থাপন কৰিব বিচাৰে নেকি? এতিয়াৰে পৰা ভূমি ৰূপান্তৰৰ বাবে জিলা আয়ুক্তৰ ওচৰত আবেদন জনোৱাৰ প্ৰয়োজন নাই। ক্ষুদ্ৰ উদ্যোগীয়ে আৰু খাদী ইউনিটৰ বাবে স্বয়ংক্ৰিয় ভূমি ৰূপায়ণ ব্যৱস্থা এতিয়া কাৰ্যকৰী হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে এটা গুৰুত্বপূৰ্ণ পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে আৰু তেখেতে উল্লেখ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ পোষ্ট। এইটো আপোনালোকে দেখিছে, চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৃহৎ ঘোষণা কৰিছে। এইটো আপোনালোকে দেখিছে, ঘৰ মাথো ইটা চিমেণ্টৰ গাঁথনি নহয়, এটি পৰিয়ালৰ বাবে ই হৈছে সুৰক্ষা, মৰ্যাদা আৰু সপোনৰ ঠিকনা। যোৱা 10 বছৰত অসমত 27,730 কোটি টকাৰ বিনিয়োগেৰে লাখ লাখ পৰিয়ালৰ সেই সপোন বাস্তৱত পৰিণত কৰিছে। জানি ভাল পাব যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ পুঁজি মুকলিৰ দিশত দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে অসম। এয়াও আমাৰ অসমৰ উন্নয়নৰ প্ৰকাশী এক গৌৰৱ গাথা। এয়া আপোনালোকে দেখিছে, 27,730 কোটি টকা 10 বছৰ আৰু কিমান ঘৰ দিছে, লাখ লাখ পৰিয়ালৰ নিজা পকী ঘৰ সপোন সাকাৰ হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত পুঁজি মুকলিৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে অসম। অৰ্থাৎ অসমত বহু পৰিমাণে চৰকাৰী ঘৰ প্ৰদান কৰা হৈছে। আৰু মুখ্যমন্ত্ৰী কিছুদিন পূৰ্বে উল্লেখ কৰিছিল, যিসকলে চৰকাৰী ঘৰ লাভ কৰা নাই প্ৰত্যেকটা পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিব প্ৰত্যেকটা দৰিদ্ৰ পৰিয়ালেই। আৰু মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে এইদৰে। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকললৈ আহি পৰিছে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ আহি পৰিছে ডাঙৰ খবৰ। আজিৰে পৰা আৰম্ভ হৈছে অন্ন সেৱা দিন। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আজিৰে পৰা অন্ন সেৱা দিন আৰম্ভ হৈছে। নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন। আপুনি ৰেচন এতিয়াৰে পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব। ৰেচন সংগ্ৰহৰ সময়ত মানি চলিব লাগিব এইসমূহ নিয়ম। ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবে কেইবাটাও নিয়ম, অন্যথা ৰেচন লাভৰ পৰা হ'ব পাৰে বঞ্চিত। আজিৰে পৰা আৰম্ভ হৈ গ'ল অন্ন সেৱা দিন। 1 নম্বৰ, KYC সম্পন্ন নকৰা গ্ৰাহকে নাপাব ৰেচন। প্ৰথমতে আপোনালোকে মনত ৰাখিব। 2 নম্বৰতে, আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডত লিংক কৰিব লাগিব মোবাইল নম্বৰ। এই পইণ্টবিলাক মনত ৰাখিব আপুনি। 3 নম্বৰতে, ৰেচন আনিবলৈ যাওঁতে লগত নিব লাগিব লিংক থকা মোবাইল ফোন। 4 নম্বৰতে, ৰেচন সংগ্ৰহৰ সময়ত ফিংগাৰ প্ৰিণ্ট দিয়াটো বাধ্যতামূলক। আৰু 5 নম্বৰতে হৈছে, ৰেচন লোৱাৰ পাছতে আপুনি সংগ্ৰহ কৰক ৰচিদ, কিয়নো আজিৰে পৰা আৰম্ভ হৈছে অন্ন সেৱা দিন। আৰু 6 নম্বৰত, POS মেচিন সৃষ্ট ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে। 7 নম্বৰ, POS মেচিনত হিতাধিকাৰীয়ে মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব লাগিব। আৰু 8 নম্বৰত, একেলগে একাধিক ৰেচন কাৰ্ডত পঞ্জীয়ন নহ'ব মোবাইল নম্বৰ। এখন ৰেচন কাৰ্ডৰ বাবে এটা মোবাইল নম্বৰ লাগিব। 9 নম্বৰ, SMS-ৰ জৰিয়তে মোবাইল নম্বৰলৈ প্ৰেৰণ কৰা হ'ব OTP, আৰু সেই OTP আপুনি প্ৰদান কৰিব লাগিব। সুলভ মূল্যৰ দোকানীয়েও মানিব লাগিব। বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম আপোনাৰ ৰেচনৰ দোকানীয়ে মানিব লাগিব। গ্ৰাহকৰ সৈতে অনিয়ম কৰিলেই সুলভ মূল্যৰ দোকানী পৰিব বিপদত। আপোনাৰ সুলভ মূল্যৰ দোকানীয়েও কেইবাটাও নিয়ম মানিব লাগিব। ৰেচন সংগ্ৰহৰ সময়ত মানি চলিব লাগিব এইসমূহ নিয়ম, অন্যথা ৰেচন সংগ্ৰহৰ পৰা বঞ্চিত হ'ব লাগিব পাৰে আপুনি মোবাইল নম্বৰৰ লগত OTP
ৰেচন কাৰ্ড লিংক কৰিব লাগিব। KYC সম্পন্ন নকৰিলে ৰেচন নাপাব পাৰে। আধাৰৰ সৈতে ৰেচন কাৰ্ড লিংক কৰিব লাগিব আৰু মোবাইল নম্বৰো লাগিব। ৰেচন আনিবলৈ গ'লে আপুনি মোবাইল লৈ যাব লাগিব। ৰেচনৰ লগত লিংক থকা মোবাইল লৈ যাব লাগিব। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নতুন নিয়মেৰে একেলগে পাব 4বিধ সামগ্ৰী আৰু ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। আপুনি নাপালে কল কৰিব পাৰিব 1967 নম্বৰত। আপুনি যদিহে সমস্যা পায় তেন্তেও কল কৰিব পাৰিব। ফ্ৰী চাউলৰ লগতে 100 টকা দিলেই পাব 1 কেজিকৈ দাইল, চেনি আৰু নিমখ। নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। আপুনি ৰেচনৰ সামগ্ৰী লাভ কৰাৰ পিছত ল'ব লাগিব ৰচিদ। তাৰ আগতে আপুনি ৰেচন সংগ্ৰহৰ আগতে আপুনি ফিংগাৰপ্ৰিণ্ট দিয়াটো বাধ্যতামূলক। ৰেচন লোৱাৰ পাছতে আপুনি সংগ্ৰহ কৰিব পাৰিব ৰচিদ। আৰু আপুনি যদিহে ৰেচন লাভ কৰে তেন্তে আপোনাৰ বাবে ডাঙৰ খবৰ। POS মেচিন সৃষ্ট ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে। 1 গ্ৰাম চাউল কমকৈ দিলে আপুনি অভিযোগ দিব পাৰিব। আপোনাক যদিহে ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিয়ে তেন্তেও আপুনি অভিযোগ দাখিল কৰিব পাৰিব। ছেভ কৰি ৰাখিব এই হেল্পলাইন নম্বৰটো। আপুনি হেল্পলাইন নম্বৰটো ছেভ কৰি ৰাখক। 180034536111ত ফোন কৰি দিব পাৰিব অভিযোগ। ফোন নালাগিলে মেছেজৰ জৰিয়তেও আপুনি দিব পাৰিব অভিযোগ। যিহেতু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে আগষ্ট মাহৰ পৰাই সকলোবিলাক সামগ্ৰী পুনৰ লাভ কৰিব, গতিকে তেওঁলোকে যদিহে যিকোনো সমস্যাৰ সন্মুখীন হয় তেন্তে কল কৰিব পাৰিব এই নম্বৰত। আৰু ৰেচন লাভ কৰিবলৈ আপুনি ফিংগাৰপ্ৰিণ্ট দিয়াটো বাধ্যতামূলক আৰু ৰেচন লোৱাৰ পাছতে আপুনি লাভ কৰিব পাৰিব ৰচিদ। আপুনি POS মেচিনৰ পৰা ওলোৱা ৰচিদখন লৈহে ঘৰলৈ যাব। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ ফেচবুক পেজ যোগে ইতিমধ্যে ঘোষণা কৰিছে নতুন আঁচনিৰ কথা। আপোনালোকক মই আগতে উল্লেখ কৰিছিলোঁ এই নতুন আঁচনিৰ কথা। VBG ৰামজী আঁচনি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতে নিজে আজি উল্লেখ কৰিছে, কাৰণ আজিৰে পৰা এই আঁচনিখন আহি গ'ল অসমত। আজিৰে পৰা উপলব্ধ এই আঁচনিখনৰ জৰিয়তে আপোনালোকে লাভ কৰিব কৰ্মসংস্থাপন আৰু বছৰত 100 দিনৰ পৰিৱৰ্তে 125 দিনলৈ নিশ্চিত কৰ্মদান আপুনি লাভ কৰিব। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লিখিছে যে আজি বিকশিত ভাৰত নিয়োগ আৰু জীৱিকা নিশ্চয়তা অভিযান VBG ৰামজী আঁচনিৰ শুভাৰম্ভণিৰে সূচনা হ'ল গ্ৰাম্য সবলীকৰণৰ এক নতুন অধ্যায়। ইয়াৰ জৰিয়তে পূৰ্বৰ 100 দিনৰ তুলনাত 125 দিন কৰ্মদিনৰ নিশ্চয়তা লাভ কৰিব গাঁৱৰ কৰ্মশক্তিয়ে। এই পদক্ষেপে গাঁওসমূহৰ অধিক উন্নয়ন, স্বনিয়োজন, আত্মনিৰ্ভৰশীলতা, জনসাধাৰণৰ অংশগ্ৰহণক নতুন গতি প্ৰদান কৰিব। আৰু এইসমূহ ফটো আপলোড কৰিছে তেখেতে। আপোনাৰ অঞ্চলতো এই আঁচনিখন আৰম্ভ হৈছেনে নাই আপুনি কমেণ্ট কৰি জনাব। এই আঁচনিখনৰ জৰিয়তে আপুনি কৰ্মসংস্থাপন লাভ কৰিব পাৰিব। 125 দিনৰ নিশ্চিত কৰ্মসংস্থাপন লাভ কৰিব আৰু আপুনি এটা মতা অংক ধন লাভ কৰিবলৈ সক্ষম হ'ব।